দেশৰ স্বাধীনতা দিৱসৰ দিনটোতে শিৱসাগৰ জিলা ভ্ৰমণ কৰিছে ধিং এক্সপ্ৰেছ খ্যাত দৌৰবিদ হিমা দাসে। হিমা দাসে আজি শিৱসাগৰৰ বানাক্ৰান্ত অঞ্চলসমূহ ভ্ৰমণ কৰিছে আৰু এই মুহূৰ্তত বেতবাৰী মৌজাৰ বৰকুৰি চেতিয়া গাঁৱত আছে আৰু ইয়াতো বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰিছে, তেওঁলোকৰ দুখ দুৰ্দশা বুজ লৈছে আৰু লগতে বান সাহায্য বিতৰণ কৰিছে। মই দেখুৱাইছোঁ আজি এই স্থানত উপস্থিত হৈছেহি, ইয়াতে হিমা দাস উপস্থিত হৈছেহি, আছে এগৰাকী অভিনেত্ৰী লগত আছে আৰু তেওঁৰ সহকৰ্মী বহু সংখ্যক আছে। আজি মই এই মুহূৰ্তত ভাষ্য ল'ম, আজি এই বানে ধুই যোৱা অঞ্চলসমূহলৈ আহিছে, আজি এই দিনটোতে কেনেধৰণৰ কি পৰিৱেশ দেখিছে আজি নিৰীক্ষণ কৰিছে। মই 20 দিনমান আগতে আহিছিলোঁ ইয়াতে, 20 দিনমান আগতে আহিছিলোঁ। তেতিয়া আমি অলপ খাদ্য সামগ্ৰী বিতৰণ কৰিছিলোঁ, প্ৰায় 7-8খনমান গাঁও। তাৰপিছত এতিয়া যিহেতু এই পৰিস্থিতিটো আৰু ভয়াৱহ, গতিকে ঘৰ মানে চৌহদটো চাফ চিকুণ কৰি ৰখা, চেনিটাইজ কৰা খুব প্ৰয়োজন আছে। গতিকে সেইকাৰণে আমি অলপ এই চেনিটাৰী যিখিনি বস্তু আছে সেইখিনি লৈ আহিছিলোঁ। গতিকে এতিয়া এইখন গাঁও মই শুনামতে বহুত পানী, গোটেইখন ডুবিয়ে গৈছিলে। গতিকে ইমান দুখৰ মাজতো চবকে এটা হাঁহি এটা দেখা পাই মোৰ নিজেও ভাল লাগিছে। আশা কৰোঁ ভগৱানে সোনকালে যাতে সেই আগৰ অৱস্থা ঘূৰাই আনক। হয়, সময় লাগিব আহোঁতে, আৰু এওঁলোকৰ মানে ইমান যুঁজি পেলাই আজি এইখিনি পৰিস্থিতি পাইছেহি। তো তেওঁলোকৰ মাজত থাকিবলৈ পাই লৈ পেলাই ময়ো নিজকে ভাল লাগিছে, ইমান দূৰত আছোঁ যদিও আহি পেলাই ইয়াতে। গতিকে সেইখিনি আৰু চৰকাৰৰ প্ৰতি কি আহ্বান জনাব? চৰকাৰৰ প্ৰতি আহ্বান আছে, চৰকাৰে পুনৰ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবৰ কাৰণে তেওঁলোকে যথেষ্ট কিছুমান পদক্ষেপ ল'ব লাগিব। আৰু মই ভাবোঁ তেওঁলোকে সোনকালে ল'ব, আৰু এই মানে গাঁৱত গোটেই ডিষ্ট্ৰিক্টখন 4-5খন ডিষ্ট্ৰিক্ট অকণমান সময় ল'ব, কিন্তু স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ হ'লে। গতিকে বহুত পদক্ষেপ ল'ব লগা আছে ইয়াতে। ভগৱানে নকৰক বেমাৰ আজাৰ হ'ব পাৰে, বা মানে জীৱ জন্তুৰ আপোনালোকে দেখিছে সকলোৱে কেনেধৰণৰ পৰিস্থিতি হৈছে। গতিকে সেইখিনি ব্যৱস্থা ল'ব লাগিব গভৰ্ণমেণ্টে। মই নেপালী খুটি যোৱা নাই, কাৰণ নেপালী খুটিত যথেষ্ট সংখ্যক মানুহ তাতে গৈছে। যিহেতু মই বেতবাৰী অঞ্চলত গোটেইকেইটা অঞ্চল মই যোৱাবাৰ আহোঁতে ঘূৰিছিলোঁ, আৰু তেতিয়াই মানে মোৰ আকৌ মাথাত সোমাইছিল যে এই বান যেতিয়া পানীবিলাক লাহে লাহে শুকাব, তাৰ পিছৰ পৰিস্থিতিখিনি আৰু ভয়ানক হ'ব। যিহেতু ইয়াতে আহিছোঁ, আপোনালোকো আহিছে, এই পৰিস্থিতিখিনি চাব, তাৰ পিছত এই বস্তুখিনি গভৰ্ণমেণ্টেও চকুত পৰিব বা বেলেগ কোনোবা সদাশয় ব্যক্তিসকলেও চকুত পৰিব। গতিকে সেইকাৰণে ইয়াতে আহিছোঁ, আৰু মই অনুৰোধ কৰিম যাতে এই অঞ্চলবিলাকত এতিয়া সদ্যহতে চাফাই কৰাৰ পিছত যিটো মানে ব্লিচিং পাউডাৰ হওক, ফেনাইল হওক, এই বস্তুখিনি প্ৰয়োজন হৈছে বুলি মই গাঁৱৰ মানুহসকলৰ বা গাঁওবুঢ়াৰ থ্ৰু দি পেলাই গম পাইছোঁ। গতিকে এই বস্তুখিনি বহুত প্ৰয়োজন হ'ব, যদি কোনোবা যদি আহে তেনেকুৱা বস্তু আনিব লাগে। আৰু এটা দেখিবলৈ পোৱা গৈছে, বহুত চৰকাৰী বেচৰকাৰী সংস্থাই বহুত কাম কৰি আছে, কিন্তু এটা ভাল লগা ছবি দেখিবলৈ বহুত ইউটিউবাৰ আহিছে, বাহিৰৰ পৰা আহিছে, তেওঁলোকে ঘৰ বনোৱা কাম আৰম্ভ কৰিছে। পুনৰ সংস্থাপনৰ যিখন যুঁজ, এতিয়া প্ৰকৃত যুঁজখন আৰম্ভ হৈছে। মই প্ৰথম অৱস্থাৰ পৰাই কৈছিলোঁ, এই ক্ষেত্ৰত মই কণ্টেণ্ট ক্ৰিয়েটাৰসকল সাঙুৰি কণ্টেণ্ট ক্ৰিয়েটাৰসকলে তেওঁলোকে বহুত কষ্ট কৰিছে। তেওঁলোকৰ কাৰণে, তেওঁলোকে দেখুওৱা বস্তুখিনিৰ কাৰণেহে আজি মই ইয়াতে আহিব পাৰিছোঁ। আৰু মোবাইলত চোৱা, টিভিত চোৱা আৰু নিজে আহি পৰিদৰ্শন কৰা বস্তুটো টোটেলি বেলেগ। গতিকে মই আগতে এবাৰ সেই মানে চাই গৈছিলোঁ, তেতিয়া মই বুজি পাইছিলোঁ যে কি ভয়াৱহ পৰিস্থিতি, এখন সাগৰ সদৃশ পৰিৱেশ। গতিকে তেওঁলোকলৈ মোৰ শুভেচ্ছা থাকিল। এই ৰাস্তাটো কিন্তু আমাক দেখাই থৈ গৈছিলে আমাৰ সকলোৱে মৰমৰ মোৰ দাদা জুবিন দাই, আৰু জুবিন দাই দেখুওৱা সেই পথত আমাৰ সকলো য়ংষ্টাৰসকল আহিছে, ডেকা বুঢ়া সকলো আহি লৈ পেলাই শিৱসাগৰবাসীৰ ৰাইজৰ কাষত থিয় দিছে। গতিকে যেতিয়া স্বাভাৱিক হ'ব, মই ভাবোঁ গোটেই শিৱসাগৰবাসী বা যিখিনি বানপীড়িত ডিষ্ট্ৰিক্ট আছে, সেই গোটেইসকলে আপোনালোকে সকলোকে মই অনুৰোধ কৰিম যে সকলোকে আশীৰ্বাদ দিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।